নমস্কাৰ বন্ধুসকল, মই ৰীণামণি যোৰহাটৰ পৰা। এইবাৰ আমাৰ চাদৰ ওপৰৰ খেতিখিনি আপোনালোকক দেখুওৱা হোৱাই নাই আৰু আমি আধা আধি খাই শেষেই কৰিলোঁ। আজি মই আপোনালোকক অকণমান আমাৰ এই বছৰৰ যিখিনি খেতি সেইখিনি অকণমান দেখাম বুলি চেষ্টা কৰিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চাদৰ ওপৰতে থকা মোৰ সৰু ফুলনিখনো অকণমান আপোনালোকক দেখাবলৈ যত্ন কৰিম। তেন্তে আহক আমি এতিয়া আমাৰ চাদৰ ওপৰৰ খেতিখিনি চাওঁ। আমাৰ এবাৰ ধনিয়াখিনি বৰ ভাল নহ'লে, আগতে অলপ খালোঁ। তাৰপিছতে প্ৰথমখিনি ওলকবি ডাঙৰখিনি খোৱা হৈ গ'ল। এইখিনি এতিয়া আকৌ নতুনকৈ লগাইছে, এইখিনিত কবিটো ধৰিছে আৰু তাৰপিছতে ফুলকবি খোৱা হ'ল আৰু এনেকুৱাও হৈ আছে ফুলকবি গছ। এইবিলাক ফুলকবি, তাৰপাছতে আপোনাক দেখাইছোঁ এইবোৰ ফুলকবি। তাৰপিছত এইবিলাক বিট, এইবাৰ বিট লগাইছে এখেতে, বিট, সেয়া ফুলকবি। এইবিলাক বিনবিলাক লাগিছে, এইবোৰ ফুলকবি। এয়া এইবিলাক বিন লাগিছে, চব এইবোৰ লাগিছে এয়া, আৰু 2 এদিনত খাই যাব পৰা হ'ব। তাৰপিছতে এইফালেও বিট দিছে, এয়া এইবিলাক বিট তাত গুটি দি পেলাই, গুটি গজাই মানে ইয়াত ৰুই দিছে। তাৰপিছতে এইফালেও আছে অলপ কাৰ্টন, এইফালে এইবিলাক নতুনকৈ লগাইছে। এইবিলাকত মানে আমি প্ৰথমখিনি ওলকবি খোৱা হ'ল, এতিয়া আকৌ এখেতে ওলকবি বন্ধাকবি লগাইছে। মই এবাৰ প্ৰথমখিনি ভিডিঅ' আপোনালোকক দেখুওৱা নহ'লে, এনেকৈ গোবৰ অলপ আনি পেলাই এনেকৈ শুকুৱাই লৈছে চাদৰ ওপৰতে। শুকুৱাই লৈ এয়া গোবৰ গুড়ি কৰি পেলাই এনেকৈ কবিত দিয়ে। তাৰপিছতে আৰু ভাৰ্মি কম্পষ্ট দিয়ে। মই খেতিখিনি দেখুৱাই লৈছোঁ। তাৰপিছত ফুললৈ আহিটো আছে অলপ, ইয়াতে এয়া বিলাহী আছে, এইবিলাক এয়া বিন, এইখিনি বিন এয়া ছিঙিব পৰা হৈ আছে আৰু এইখিনি আজি ছিঙিব পাৰিব। এয়া বিলাহী, জলকীয়াটো আমাৰ 12 মাহেই থাকে জলকীয়া। এইজোপাত সেই হেৰিটো যে ভিটামিনটো যে আনিছিলোঁ সেইটো দিব লাগিব জলকীয়া গছজোপাত। পাতবোৰ হালধীয়া হৈ গৈছে অলপ। এইবোৰ ওলকবি ইয়াতো লগাইছে। তাৰপাছতে এই পালেং শাক মানে আমি বহু দিনৰ পৰা খাই আছোঁ, খাই এতিয়া এয়া শেষখিনি। আমি ঠিক অক্টোবৰ মানৰ পৰাই আমি পালেং শাক খাই আছোঁ। এইটোতে আকৌ এখেতে খুতুৰা শাক লগাইছে। খুতুৰা শাকটো মানে বনৰীয়া শাক, খাবলৈ কিন্তু বহুত ভাল। সেইটোতো আছে পালেং, এয়া পাত ছিঙি আমি খাই থকা হৈছে। তাৰপিছতে এইখিনি হ'ল আৰু অলপ আছে, মই দেখাম। এইয়া ইয়াত অলপ আছে, এইয়া কৃষ্ণ এইয়া দেখিছে ওলকবি বৰ ধুনীয়াকৈ হৈছে। ওলকবি, এইবোৰ বিলাহী, বৰ বিলাহী হয় এজোপা বৰ বিলাহী এখেতে কিনি আনিয়ে লগাইছে বাৰু। বিলাহীকেইটা ধৰিছে আৰু সিফালেও সেয়া ডাঙৰ হৈছে দুটামান। তাৰপিছতে এইটো আকৌ নতুনকৈ উলিয়াইছে, ইয়াত আকৌ কিবা লগাব, এইবোৰ বেঙেনা। তাৰপিছতে ইয়াতে এয়া ফুলকবি, এইফালেও লগাইছে ফুলকবি, এইবোৰ আহিছে ফুলবিলাক। তাৰপিছতে এয়া ওলকবি, এইফালেও আছে, এয়া ফুল, এয়া ওল, ইয়াতো আছে, এয়া ফুল। এইখিনি হৈছে আমাৰ পাচলি খেতি। এতিয়া মই আপোনালোকক মোৰ ফুলখিনি দেখাম। এইবোৰ ফুল মানে ইয়াতে এনেকৈ আমি টাবত য'তে ত'তে কৰিছোঁ। এইজোপা বগানভিলিয়া ফুলি আছে। তাৰপাছতে এইবিলাক স্পাইডাৰ প্লাণ্ট, এইবিলাক আছে। আৰু এইবোৰ এনেকৈও আমি য'তে ত'তে, য'তে সুবিধা ত'তে আমি ফুল গছ কৰোঁ। এয়া আমাৰ ইয়াতে ফুলিছে এজোপা হাচনাহানা, এইবাৰ খুব ফুলিলে দেই, হাচনাহানা খুব ফুলিলে। তাৰপাছতে এয়া
এনেকৈ লাইন পাতিয়ে আছে ফুল, আমাৰ বহুত ফুল আছে বুলি ক'ব পাৰোঁ। এইবিলাক এনেকৈ আছে, সেইবিলাক কটনছো আছে, এনেকুৱা ধৰণৰ বেলেগ বেলেগ আৰু পাইন আছে। এইবিলাক মই পুলি কৰি পেলাই সেইবোৰ আজিকালি বিক্ৰী কৰোঁ। আগতে কৰা নাছিলোঁ, আজিকালি এইবিলাক ফুল পুলি আমি বিক্ৰী কৰিবলৈ লৈছোঁ। মই এখন আচলতে নাৰ্চাৰী কৰি লৈছোঁ আৰু মিনি নাৰ্চাৰী মোৰ এখন। ইয়াৰ পৰা মানুহে কিনেও কিছুমানে, আৰু বিভিন্ন ঠাইত মেলা হ'লে লৈ যাওঁ। তাৰপিছতে এয়া এইফালে এনেকৈ আছে, এইবিলাক এল'ভেৰা আছে। তাৰপিছতে এয়া এনেকৈ এইফালে আছে কিছুমান। এনেকৈ এয়া এইফালে আছে কিছুমান। এয়া এইফালে আছে কিছুমান। এনেকৈ এইফালে আছে অলপ। এইবোৰ মই পুলি কৰি আছোঁ, কলিয়াছৰ এইবিলাক। এইবোৰ এনেকৈ আছে, সেইবিলাক গোলাপ এনেকৈ আছে। এইখিনি আছে আকৌ, এইখিনি এনেকুৱা। তাৰপাছতে এইফালেও আছে অলপ। এয়া মই এনেকৈ একে প্ৰজাতিৰখিনি একেলগে এনেকৈ থৈ দিওঁ, তেতিয়া মানে যেতিয়া ফুলে বহুত ভাল লাগে। এনেকৈ পিচ লিলিখিনি এতিয়া ফুলিব, কলি আহিছে। পিচ লিলিখিনি ফুলিলেও একেলগে থাকিলে বহুত ধুনীয়া লাগে। এইবিলাক আছে ৰাবাৰ প্লেণ্ট এনেকৈ। এইখিনি আছে। এইখিনি আছে। সেই অৰ্কিডটো তললৈ নমাই দিয়কচোন। আমি ইয়াতে জুইও ধৰোঁ ঠাণ্ডা দিনত, চাদৰ ওপৰতে জুই ফুৱাওঁ অলপ, ভাল লাগে জুই সেক লৈ ঠাণ্ডাত। সেইখিনিয়ে মোৰ এখন মিনি নাৰ্চাৰী। এইখিনি আচলতে আমাৰ মাটি নাই কাৰণে এনেকৈ কৰোঁতে এতিয়া ইমান বেছি হৈছে। বেছি হোৱাৰ কাৰণে আমি মানে কোনোবাই কিনো বুলি ক'লে আকৌ বিক্ৰী কৰি দিওঁ আৰু এটা, কাৰণ ইমানখিনি আমাৰ আকৌ ৰাখিবলৈও জেগা নাইকিয়া হয়গৈ। সেইকাৰণে এনেকৈ পুলিও বনাই আছোঁ কিছুমান। আহিব। আমাৰ এই নাৰ্চাৰীখনৰ নাম ৰাধাকৃষ্ণ নাৰ্চাৰী ঠিক নহয়, ৰাধাকৃষ্ণ ফ্লাৱাৰ হাব। আপোনালোক আহিব ইয়ালৈ, ফুল কিনিব পাৰিব, ফুল চাব পাৰিব। এয়া আৰু ইয়ালৈ এইবিলাক চৰাইবোৰ আহে ৰাতিপুৱা। পৰিৱেশটো মানে আমি একদম টাউনৰ মাজমজিয়াত যদিও ৰাতিপুৱা সময়কণ বৰ ভাল লাগে। এনেও গছ গছনি থাকিলে পৰিৱেশটো বেলেগ হৈ যায়। বন্ধুসকল, আপোনালোকক দেখালোঁ আমাৰ পাচলি বাৰীখন, শাকনি বাৰীখন, আৰু আমাৰ এই সৰু নাৰ্চাৰীখন ঘৰৰ ছাদতে কৰা। এইখন আমি ইয়াত ফুলবিলাক বহুত যত্ন কৰি মৰমেৰে লগাওঁ, আৰু আমি আচলতে ইয়াত বেলেগ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ, ভাৰ্মি কম্প'ষ্ট আৰু গোবৰেই দিওঁ আমি।
তাৰপিছতে এই ভিটামিন এটা এইবাৰ আনিছোঁ। এই ফুলৰ পাতবোৰ ৰঙা হৈ গ'লে তাত পানীৰ লগত মিক্স কৰি স্প্ৰে কৰিলে ভাল বুলি কৈছে। এতিয়ালৈকে প্ৰয়োগ কৰাই নাই, কৰিম বুলি ভাবিছোঁহে। এইখিনিকে আপোনালোকক আজি দেখালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আহোঁ, নমস্কাৰ।